Welcome everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেএল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ট্ৰিগোমেট্ৰিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগোমেট্ৰি ইয়াৰে মই এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 3 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা, তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো আছে কি 10a plus b equal to root 3, 10a minus b equal to 1 by root 3, a আৰু b কোণ উলিয়াব লাগে। সব অতি ইজি কিন্তু ইম্পৰ্টেণ্ট। এটি চাবা 10a plus b equal to root 3. Root 3 means 1060 degree. 1060 degree. So ইফালে আমি 10 যদি আমি বাদ দি দিওঁ তেতিয়া আমাৰ কি হ'ব a plus b equal to 60 degree হ'ব। ইয়াত চোৱা তোমালোকে এইটোত 10a minus b equal to 1 by root 3 means 1030 degree. 1030 degree. So a minus b equal to 30 degree হ'ব। কাৰণ 10 যদি আমি ইয়াতে বাদ দি দিওঁ তেতিয়া যদি আমি তুলনা কৰোঁ উভয় পক্ষ যদি আমি তুলনা কৰোঁ এনেকুৱা হয়, এনেকুৱা হ'ব। গতিকে এইটোক যদি আমি 1 বুলি কওঁ, এইটো যদি আমি 2 বুলি কওঁ তেতিয়াহ'লে আমি কি হ'ব a আৰু b আমি যোগ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ। যোগ কৰিলেও কি হ'ব b কেঞ্চেল হ'ব, বিয়োগ কৰিলেও কি হ'ব a কেঞ্চেল হ'ব। গতিকে আমি এৰ পৰা 1 ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 আমি যোগ কৰি দিব পাৰোঁ। চাবা যোগ কৰি দিলে কি হ'ব a আৰু a দুটা a থাকি যাব আৰু প্লাছ b আৰু মাইনাছ b নাথাকে। গতিকে আমি যোগ কৰি দিলোঁ। এতিয়া 60 আৰু 30 90 হৈ গ'ল। চ' a ইকুৱেল কিমান হ'ল 90 ডিগ্ৰী মাইনাছ 2 ইকুৱেল টু 45 ডিগ্ৰী হৈ গ'ল। আমি a পাই গ'লোঁ, এই এটো পাই গ'লোঁ। এতিয়া b পাম। চাবা তোমালোকে আমি যদি এই এৰ মান যদি এই কুৱেশ্যন নম্বৰ 1ত বহাই দিওঁ তেতিয়া আমি ইয়াতে বিৰ মানো পাই যাম। চোৱা 1ৰ পৰা ইকুৱেশ্যন 1ৰ পৰা আমি কি পাম চাবা a প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী। ইয়াত যদি আমি ইয়াতে হেৰিকে লওঁ চ' এৰ মান দিয়া আছে না 45, গতিকে 45 দিয়া আছে, বিৰ মানটো দিয়া নাই, ইয়াতে থাকিব 60 ডিগ্ৰী হ'ব। ইয়াৰ পিছৰ লাইনটো চাবা তোমালোকে, ইয়াৰ পিছৰ লাইনটো এইটো দিবা বি থাকিল, আমি বিটো ওলাই ল'ব লাগিব আৰু 60 মাইনাছ 60 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী। বিৰ মান কিমান হ'ব ইয়াত হ'ব 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিল কি 5, 5ৰ পৰা 4 গ'লে 115 ডিগ্ৰী হৈ গ'ল। গতিকে আমি এইটো পাই গ'লোঁ। এৰ মান কিমান পালোঁ আমি 45, বিৰ মান কিমান পালোঁ 15 ডিগ্ৰী পাই গ'লোঁ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। ইয়াৰ পিছতো চাবা তোমালোকে কুৱেশ্যন নম্বৰ 3.2টো তোমালোকে চাবা ধুনীয়া, চ' ইম্পৰ্টেণ্ট। চাবা
সেইটো কেনেকুৱা আছে sin x plus y equal to 1 sin x plus y equal to 1 আৰু cos দিয়া আছে x minus y equal to root 3 by 2 দিয়া আছে আমাৰ উলিয়াব লাগিব কি x আৰু y ইয়াত চাবা sin x plus y equal to সাইনৰ মান যেতিয়া 1 হৈ যায় তেতিয়া হি sin 90 ডিগ্ৰী হয় sin 90 ডিগ্ৰী হলে সাইনৰ মান 1 হয় ইয়াৰ পিছতো চাবা তোমালোকে যদি আমি এই উভয়পক্ষ তুলনা কৰোঁ তেতিয়াহ'লে কি হ'ব x plus y equal to 90 ডিগ্ৰী হয় চাবা তোমালোকে এইটো যদি মই ইকুৱেশ্যন নম্বৰ 1 কৰি দিওঁ তেতিয়া আকৌ নেক্সট টাইম চাম এইটো কছৰ ক্ষেত্ৰত এতিয়া চাবা cos x minus y equal to কছৰ মান √3 by 2 আছে √3 by 2 হ'লে cos 30 ডিগ্ৰী হ'ব কিমান হ'ব cos 30 ডিগ্ৰী হ'ব cos 30 ডিগ্ৰী হয় এতিয়া চাবা cos 30 হ'লে আমাৰ ইয়াত কি হ'ব গতিকে x minus y আমি যদি তুলনা কৰোঁ তেতিয়াহ'লে আমাৰ x minus y equal to 30 হ'ব ডিগ্ৰী এটা আমি 2 বুলি ক'লোঁ এতিয়া আমি চাম x plus y এটা আছে x minus y আমি যোগ কৰিব পাৰোঁ আমি যোগ কৰি দিওঁ চাওঁ কি হয় ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 আমি যোগ কৰি দিলোঁ যোগ কৰি দিলে কি হ'ব এই x আৰু x দুটা x প্লাছ y আৰু মাইনাছ y কেঞ্চেল গুচি গ'ল যোগ কৰিলোঁ এতিয়া 90 আৰু 30 যোগ কৰিলে কিমান হ'ব 120 হৈ গ'ল গতিকে xৰ মান আমি কি পালোঁ 120 ডিগ্ৰী by 2 কি হ'ব 60 হ'ব আমি 60 পাই গ'লো xৰ মান এতিয়া আমি এই xৰ মান আমি ক'ত পাম এই ইকুৱেশ্যন নম্বৰ 1ত আমি বহাই দিয়ে y ৰ মানো পাই যাম কিন্তু 1ৰ পৰা চাবা ইকুৱেশ্যন নম্বৰ 1ৰ পৰা আমি ইয়াতে xৰ মানটো তাতে বহাই দিম কিমান বহাই দিম 60 বহাই দিম 60 plus y equal to 90 ডিগ্ৰী নিশ্চয় ক্লিয়াৰ হৈছে এইটো সো আমি ইয়াতে y ৰ মানটো পাম এই 90 এফালে 90 আছে আৰু এই 60 ইফালে আহি কি হ'ব মাইনাছ হ'ব তো 90 minus 60 কিমান থাকিব 30 হ'ব 30 ডিগ্ৰী হ'ব সো আমি x মান কি পালোঁ 60 xৰ মান আমি কি পালোঁ 60 পালোঁ আৰু y ৰ মান কি পালোঁ আমি 30 পালোঁ 30 ডিগ্ৰী পালোঁ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো আৰু এইটো মান ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'জ থ্যাংক ইউ